আৰু জনাই আছে এটা গুৰুত্বপূৰ্ণ খবৰ মাজুলীৰ শিশু নিৰ্যাতনকাৰী গ্ৰেপ্তাৰ পূব মাজুলীৰ বনগাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা এগৰাকী 6 বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ প্ৰদীপ দাস নামৰ এটা লম্পটৰ বিৰুদ্ধে এই অভিযোগ ইতিমধ্যে অভিযুক্ত প্ৰদীপ দাসক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পুনৰ জনাই আছো মাজুলীৰ শিশু নিৰ্যাতনকাৰী গ্ৰেপ্তাৰ পূব মাজুলীৰ বনগাঁৱত আৰক্ষী চকীৰ এলেকাতে সংঘটিত হৈছে এই জঘন্য ঘটনা এগৰাকী 6 বছৰীয়া কন্যা শিশুক জংঘললৈ নি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰদীপ দাস নামৰ এটা লম্পটে জংঘললৈ নি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ এটি কন্যা শিশু আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিতে অভিযুক্ত প্ৰদীপ দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাজুলী আৰক্ষীয়ে আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক